আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জিএনএমৰ এডমিশ্যন 2024 আহি গ'ল। অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে অনলাইন যোগে আবেদন কৰি ল'ব। মই ডেছক্ৰিপশ্যনত যোনটো অনলাইন আবেদনৰ লিংক হয় সেইটো মই দি থোৱা আছে। আপোনালোকে ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব, লগতে যোনটো অফিচিয়েলি ন'টিছ হয় সেই ন'টিছখনো মই ডেছক্ৰিপশ্যনতে দি থোৱা আছে। আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব পাৰিব। আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, আপোনালোকৰ বহুতেই আমাৰ চেনেলৰ ভিডিঅ' চাই, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেম অফ এক্সাম গম পাইছে, SSUHS জিএনএম এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 2024 চনৰ এণ্ট্ৰেন্স এক্সাম হয়। নেম অফ ইউনিভাৰ্চিটি হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। ইয়াতে একাডেমিক ছেশ্যনটো হৈছে 2024-25 কাৰণে। ডেট অফ এণ্ট্ৰেন্স এক্সাম হ'ব 14 জুলাই 2024 হ'ব, ছানডে 14 জুলাইত হ'ব। এপ্লিকেশ্যন ফিজটো হৈছে 1500 টকা, 1500 ৰুপিজ আপোনালোকে পে' কৰিব লাগিব। আৰু চেণ্টাৰকেইটা হৈছে, চেণ্টাৰকেইটা এবাৰ চাই লওক। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আৰু কোকৰাঝাৰ চেণ্টাৰ অফ এক্সাম। চ' এক্সামিনেশ্যনৰ চেণ্টাৰকেইটা আপোনালোকে এইকেইটা বাচিব পাৰিব, ইয়াৰ ভিতৰত এটা বাচিব পাৰিব। টাইপ অফ এক্সাম হৈছে OMR বেছড ৰিটেন এক্সাম হ'ব, OMR বেছড হ'ব, ঠিক আছে। এতিয়া কৈছোঁ এজ লিমিটটো কিমান হ'ব লাগিব। এজ লিমিটটো হ'ব লাগিব 17 বছৰৰ পৰা 35 বছৰলৈকে আবেদন কৰিব পাৰিব, 17 to 35 ইয়াৰ্ছলৈকে। তাৰপিছত নেক্সট আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। চ' ইয়াতে উল্লেখ কৰা আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন 10+2 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, যদি ছায়েন্সৰ পৰা কৰে, ঠিক আছে। PCB থাকিব লাগিব, PCB এণ্ড ইংলিছ উইথ এগ্ৰিগেট অফ 40% মাৰ্কছ থাকিব লাগিব। আৰু কেইবাটাও দি থোৱা আছে, আপোনালোকে চাই ল'ব, ডেছক্ৰিপশ্যনত সকলোখিনি দিয়াই থাকিব। যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া কৈছোঁ এপ্লিকেশ্যন ফিজটো আচলতে জেনেৰেলখিনিৰ কাৰণে 1500 টকা, ঠিক আছে। SC ST কাৰণে 1200 টকা, OBC MOBC কাৰণে EWCৰ কাৰণে 1200 টকা। তাৰপিছত টাই আহোম, কোচ, ৰাজবংশী, মৰাণ, মটক, চুতীয়া, TGL, XTGL কেটেগৰী তেওঁলোকৰ কাৰণেও 1200 টকা। অনলাইন যোগে আবেদন কৰিব লাগিব, গম পাইছে। অনলাইন আবেদনৰ লিংকটো এবাৰ মই দেখাই দিছোঁ, লগতে যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় এইটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। এইটো অনলাইন আবেদনৰ লিংকটো, ঠিক আছে। মই এবাৰ দেখাই দিছোঁ বাৰু, এইটো দেখা পাইছে আপোনালোকে। এইটো অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, ডাইৰেক্ট ক্লিক কৰিলে হ'ব। এতিয়া প্ৰথম আপোনালোকে কি কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি পেলাই গোটেইখিনি ভৰাব লাগিব। নেক্সটত ক্লিক কৰিব। ইয়াতে গোটেইখিনি কোৰ্ছ ডিটেইলছ চিলেক্ট কৰিব। ইয়াতে গোটেইখিনি আপোনালোকৰ নাম, ফাদাৰ নেম, মাদাৰ নেম, মেল ফিমেল গোটেইখিনি চিলেক্ট কৰাৰ পিছত গোটেইখিনি এড্ৰেছ ফটো চটো দিব লাগিব। ইয়াতে ফটো দিব লাগিব, ছিগনেচাৰ দিব লাগিব, নিজৰ মোবাইলতে পাৰিব। যদি কিবা সুধিবলগীয়া থাকে, কিবা কেনেকৈ ফটো বনায় বা কেনেকৈ ছিগনেচাৰ বনায়, আপোনালোকে সুধিব, মই সকলোকে ৰিপ্লাই দিওঁ। লগতে আগতে ভিডিঅ' বনাই দি থোৱাও আছে, কেনেকৈ ফটো বনাব লাগে, ছিগনেচাৰ বনাব লাগে। চ' ধন্যবাদ, আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে।